যোৰাবাটৰ পৰা যেতিয়া আপুনি খানাপাৰা অভিমুখে আহি থাকে 80 মিটাৰ এটা ষ্ট্ৰেচ সেই ষ্ট্ৰেচটো ৰিপেয়াৰিঙৰ কাম কৰি আছে যিটো কাৰণে এটা খোপা মাৰি ধৰে গাড়ীখিনি বিশেষকৈ ডাঙৰ গাড়ীখিনি অহাৰ কাৰণে সৰু গাড়ীখিনি ওলাব নোৱাৰা এটা অৱস্থা হৈ গৈছিল গুৱাহাটী অভিমুখে যিখিনি উজনি অসমৰ পৰা সামগ্ৰী লৈ পেলাই যিখিনি গাড়ী আহিব সেইখিনি নগাঁও জিলাৰ কলিয়াবৰৰ পৰা ডাইভাৰ্ট কৰি দিয়া হ'ব সেইখিনি গাড়ী বাইহাটা চাৰিআলি হৈ পেলাই যাবগৈ পাৰিব সেইখিনি গাড়ী মেঘালয়ৰ সাইডৰ পৰা আহিব বা যিখিনি গাড়ী নগাঁৱৰ পৰা বা মৰিগাঁৱৰ সাইডৰ পৰা গুৱাহাটীৰ অভিমুখে আহিব সেইখিনি গাড়ী একোটা স্থানত ৰখাই দিয়া যাব আৰু ৰাতি 10 বজাৰ পৰা ৰাতিপুৱা 6টা বজালে তেখেতসকলক আমাৰ মহানগৰীৰ ফালে এন্ট্ৰি কৰিবলৈ দিয়া হ'ব যিখিনি গাড়ী আমাৰ লোৱাৰ আসামৰ ফালৰ পৰা আপাৰ আসামলৈ যাব সেইখিনি গাড়ী ফ্ৰীলি যাব পাৰিব যিখিনি আমাৰ সৰু সৰু গাড়ী থাকে LMV থাকে ৰাইজে যিখিনি নিজে চলাই আহিব পৰা গাড়ী থাকে সেইখিনি গাড়ীৰ ক্ষেত্ৰত আমি এটা আহ্বান জনাম ৰাইজক যদি কোনোবা উজনিৰ ফালৰ পৰা আহি থাকে তেতিয়া আমাৰ যেটো ডিগাৰু পইণ্ট আছে ডিগাৰু পইণ্টৰ পৰা তেখেতসকল আমচিং যোৰাবাট হৈ আৰ্মি কেম্পৰ ভিতৰদি গৈ পাথৰ কৰি ওলাব পাৰিব যদি কোনোবাই ডিগাৰু পইণ্টৰ পৰা গৈ চন্দ্ৰপুৰ হৈ যাব বিচাৰে হেতু এটা ৰুট আছে চন্দ্ৰপুৰ হৈ পানীখাইতি হৈ নাৰেংগী হৈ ওলাব পাৰিব যদি কোনোবাই উজনিৰ ফালৰ পৰা আহি থাকোতে সামতাৰ পৰা সোমাব বিচাৰে মায়ং হৈ পানীখাইতি হৈ চন্দ্ৰপুৰ এনেকৈ হৈ পেলাই নাৰেংগী ওলাব পাৰিব আৰু যদি কোনোবাই জাগিৰোডৰ ফালৰ পৰাও সোমাব বিচাৰে ঠিক সেইমতে চন্দ্ৰপুৰ হৈ যাব পাৰিব